হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই আজি আপোনালোকৰ আগত ছাপোৰ্ট আৰু ৰেজিষ্টেন্ট কেনেকৈ গ্ৰ' কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। মই সদায় বেংক নিফটিত বেছিকৈ ট্ৰেড কৰোঁ। এইটো হ'ল বেংক নিফটিৰ ট্ৰেড স্ক্ৰীনটো। চাৰ্টটো অন কৰি লৈছোঁ। তাৰপাছত আজিৰ ট্ৰেডটো হ'ব আজি মে' মাহৰ 1 তাৰিখ, এইটো ঠিক আছে। আজি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো আমি ছাপোৰ্ট আৰু ৰেজিষ্টেন্ট কেনেকৈ ড্ৰ' কৰিম। ছাপোৰ্ট আৰু ৰেজিষ্টেন্ট ড্ৰ' কৰিবলৈ আমি হয় 30 মিনিট কেণ্ডেল, 30 মিনিট এডাল যোনডাল কেণ্ডেল আছে 30 মিনিটকৈ আছে। আৰু ইয়াত টাইমটো মই মেনেজ কৰি থৈছোঁ। ইয়াত 1 ঘণ্টা 4 ঘণ্টা এনেকৈ মই হেৰি কৰি দিছোঁ। এতিয়া আপুনি ছাপোৰ্ট ৰেজিষ্টেন্ট উলিয়াব বিচাৰে, হয় কেণ্ডেলটো 30 মিনিট কৰি ল'ব, নহ'লে 1 ঘণ্টা কৰি ল'ব, ঠিক আছে। মই বৰ্তমান এতিয়া 1 ঘণ্টা কৰি লওঁ বাৰু, 30 মিনিটত বহুত শ্বৰ্ট হৈ যায়। আৰু এনেকৈ ইয়াত দেখিছে এডাল কেণ্ডেলত ইয়াত আছে 1 ঘণ্টা কেণ্ডেল আছে এডাল কেণ্ডেলত, ঠিক আছে। দেখাই দি আছোঁ। ইয়াত য'ত এডাল কেণ্ডেল আছে, এডাল কেণ্ডেলত 1 ঘণ্টাকৈ আছে, ঠিক আছে। তাৰপিছত নিজৰ ছাপোৰ্ট ৰেজিষ্টেন্ট ড্ৰ' কৰিবলৈ আপুনি এনেকৈ জুম কৰি ল'ব আৰু চাব যে মাৰ্কেট ক'ৰ পৰা আপ গৈ আছে আৰু ক'ৰ পৰা ডাউন, ঠিক আছে। তাৰপিছত আপুনি এটা ভাল ৰেজিষ্টেন্ট এটা চাব গ'লে ইয়াত ওলাই আছে যে এইখিনিৰ পৰা মাৰ্কেট তললৈ আহিছে, আকৌ এইখিনিৰ পৰা ওপৰলৈ গ'ল, তাৰপিছত আকৌ এইখিনিৰ পৰা মানে এইখিনিৰ আশে পাশেই আকৌ আহি পেলাই আকৌ তললৈ গ'ল, ঠিক আছে। তো ইম্পৰ্টেণ্ট এইটো হ'ব ছাপোৰ্ট হৈ যাব, ঠিক আছে। ড্ৰ' কৰি দিলোঁ। তাৰপিছত আপুনি ইয়াতে চাব যে ইয়াতো আৰু নাই, ইয়াতো ওপৰত আৰু মাৰ্কেট যোৱা নাই, ঠিক আছে। এইখিনিৰ পৰাই গৈ পেলাই তলত আহিছে, তলত আহি পেলাই আকৌ ওপৰত গৈছে, ঠিক আছে। তাৰপিছত আপুনি আকৌ এটা ড্ৰ' কৰিব পাৰে এইখিনিত এটা গৈছে, এইখিনিত আকৌ এইখিনিত, ঠিক আছে। এই দুই জেগাৰ পৰা আকৌ মাৰ্কেট তলত গৈছে, এডাল হেৰি হ'ল ছাপোৰ্ট লাইন হ'ল, ঠিক আছে। যোনটো ওপৰৰ ফালে মই ভালকৈ ভিডিঅ' এটা বনাম বাৰু পাছত। এতিয়া মই চিম্পলকৈ বনাই দেখুৱাই দিলোঁ কেনেকৈ ছাপোৰ্ট আৰু ৰেজিষ্টেন্ট ড্ৰ' কৰে আৰু কম পইচা লগাই কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে। তাৰপিছত আপুনি এনেকৈ জুম আউট কৰি ল'ব, ঠিক আছে। মাৰ্কেটটো এইখিনিৰ পৰা গ'ল। তাৰপাছত আপুনি ইয়াৰ পৰা বহুত পেটাৰ্ণ আছে, চাৰ্ট পেটাৰ্ণ আছে, ঠিক আছে, কেণ্ডেল ষ্টিক পেটাৰ্ণ আছে, বহুত কেইটামান পেটাৰ্ণ আছে। এইবিলাক আপুনি শিকিব পাৰে আৰু কেনেকৈ এই কেণ্ডেলবিলাকৰ নাম কি হয় আৰু কি পেটাৰ্ণ আছে এইবিলাক জানিব বিচাৰিলে মোক কমেণ্ট কৰিব, মই তাৰে ওপৰত এটা ভিডিঅ' বনাই লৈ আহিম, ঠিক আছে। তাৰপিছত এইখিনিৰ পৰা এইটো আমাৰ যোনটো তলৰ য'ৰ পৰা মাৰ্কেট ঘূৰি আহিব এইখিনি হ'ল ৰেজিষ্টেন্ট, ঠিক আছে। আৰু তলত য'ত যাব, যোৱাৰ পাছত আকৌ ফিৰি যাব, এইটো ছাপোৰ্ট লাইন বুলি কয়, আৰু ওপৰটো ৰেজিষ্টেন্ট, ঠিক আছে। এতিয়া আমাৰ হেভি ৰেজিষ্টেন্ট এইটো হৈ আছে, ঠিক আছে। আপুনি এতিয়া কেণ্ডেলটো আপুনি কৰি ল'ব 30 মিনিটৰ। তাৰপাছত আপুনি ইয়াত আৰু ছাপোৰ্ট ৰেজিষ্টেন্ট ক'ৰবাত ওলাই নেকি বিচাৰি চাব। তাৰপিছত আপুনি দেখা পাব যে, ঠিক আছে, ইয়াতো এটা ওলাব ছাপোৰ্ট ৰেজিষ্টেন্ট, ঠিক আছে। এতিয়া মই এডাল কেণ্ডেলত 30 মিনিটকৈ কৰি দিছোঁ। আপুনি জুম আউট কৰিব। জুম আউট কৰাৰ পিছত দেখিব যে ইয়াৰ পৰা আকৌ মাৰ্কেট ঘূৰি গৈছে, ঠিক আছে। আপুনি আকৌ এইখিনিতে দিলে ৰেজিষ্টেন্ট এটা ড্ৰ' কৰি দিলে এইখিনি, ঠিক আছে। কাৰণ এইখিনিৰ পৰা মাৰ্কেট গৈছে, আকৌ এইখিনি যেতিয়া ব্ৰেকআউট কৰিছে এইখিনিৰ পৰা ওপৰত গৈছে, ঠিক আছে। তো আপুনি চাব আৰু এনেকৈ ড্ৰ' কৰি দিব। তাৰপিছত কালিৰ মাৰ্কেটটো যোনটো শেষ য'ত শেষ হৈছিলে মাৰ্কেটটো এইটো আজিৰ মাৰ্কেটটোত আজি 1 মে' হয়, কালি 30 মে' মাৰ্কেট ইয়াৰ পৰা অন হৈছে, ঠিক আছে। মই চিম্পলকৈ এটা দেখাই আছোঁ। কালি 30 মে' মাৰ্কেটটো অ'পেন হৈছে এইখিনিৰ পৰা, ঠিক আছে। 1 ছেকেণ্ড দেখাই আছোঁ। কালিৰ 30 মে' মাৰ্কেটটো ইয়াৰ পৰা অ'পেন হৈছে। কালিৰ মাৰ্কেটৰ ছাপোৰ্ট আৰু ৰেজিষ্টেন্টটো হেভি বুলি মনা যায়, কাৰণ এই দুটাত বিশেষকৈ ইয়াৰ পৰা আজিৰ দিনটো চলিব মাৰ্কেট। এইটো কালিৰ মাৰ্কেটৰ ৰেজিষ্টেন্ট, ঠিক আছে। আৰু ছাপোৰ্টটো হ'ল 30 মে' এইটো হ'ল কালিৰ মাৰ্কেটৰ ছাপোৰ্ট, ঠিক আছে। এইডাল কেণ্ডেল যোনডাল, এই কেণ্ডেলডাল কালিৰ মাৰ্কেটৰ ছাপোৰ্ট হ'ল আৰু এডাল হ'ল ৰেজিষ্টেন্ট, ঠিক আছে। এতিয়া আজিৰ মাৰ্কেটটো অ'পেন হ'লে ইয়াৰ পৰা অ'পেন হ'ব। অ'পেন হৈ আপুনি কেণ্ডেলডাল চাওঁতে 5 মিনিট কৰি ল'ব, আৰু স্কেলপিং কৰিলে 3 মিনিট
4 মিনিট কৰি ল'ব পাৰে আপোনাৰ কথা এইটো। হয়, এইবিলাক টপিকৰ কেণ্ডেল ষ্টিক পেটাৰ্ণ বা চাৰ্ট পেটাৰ্ণ বিষয়ে ভিডিঅ' বনাবলগীয়া হ'লে মোক জনাব। তাৰপাছত ইয়াত আপুনি চাব পাৰে আজি 30 মে' আৰু এতিয়া বাজিছে 9:02 আৰু 10 মিনিটৰ পিছত মাৰ্কেট অ'পেন হ'ব। ঠিক আছে, এইখিনিৰ পৰা মাৰ্কেট অ'পেন হ'ব। এইখিনিৰ পৰা মাৰ্কেট অ'পেন হ'লে ক'লৈ যায় এইটো চাব আপুনি, ইয়াতে এনালাইজ কৰি ল'ব। ঠিক আছে, আৰু মই বহুত ধুনীয়া ট্ৰিক এটা দিম, কি বুলি কয়, যোনটো মাৰ্কেট ক'ৰ পৰা ওপৰত যাব, ক'ৰ পৰা তলত নামিব, এইটো মানে সঠিককৈ মানে ইমানো 100% নহয়, 90% মানে একদম একুৰেচি মানে আছে তাত, যে মাৰ্কেট এইখিনিৰ পৰা ওপৰত যাব বা তলত যাব। ঠিক আছে, আৰু জানিবলগীয়া হ'লে মোক কমেণ্ট কৰিব। এইটো মই এতিয়া 5 মিনিট কেণ্ডেল কৰিলোঁহি। ঠিক আছে, আজিৰ মাৰ্কেটটো কালিৰ শেষ পজিশ্যনটো হ'ল এইটো। ঠিক আছে, এইখিনিত খতম হৈছে আৰু আজি মাৰ্কেট ইয়াৰ পৰা আশে-পাশে ক'ৰবাত অ'পেন হ'ব। যদি ইফালৰ পৰা অ'পেন হয় মাৰ্কেটটো পাব, ইয়াৰ পাবহি খাটাং, আৰু এইখিনি বেকআউট হ'লে ইয়াৰ পাবহি। ঠিক আছে, আৰু ইয়াৰ পৰা যদি তলত আহে এডাল হেভি ছাপোৰ্ট হ'ব। ঠিক আছে, এডাল হেভি ছাপোৰ্ট হৈ আছে আৰু এইপাত হ'ল ৰেজিষ্টেণ্ট, মেইন ৰেজিষ্টেণ্ট হৈছে। ঠিক আছে, ঠিক তেনেকৈ আপোনালোকে চাব, চাই লৈ যদি বেংক নিফটিত আপোনালোকে টেট নলয় বা নিফটিত টেট লয়, আপুনি বেংক নিফটি চাৰ্টটো আগে চাই ল'ব। তাৰপিছত নিফটি চাৰ্টটো এনেকৈ উলিয়াই ল'ব। মই নিফটি চাৰ্টটোতো উলিয়াই দেখা দি আছোঁ, দুটা চাৰ্ট কৰিছোঁ, এইটো মই নিফটি চাৰ্টটো উলিয়াইছোঁ। আৰু নিফটিত যোনটো ছাপোৰ্ট ৰেজিষ্টেণ্ট হয়, নিফটি চাৰ্টটোত চাই গম পোৱা যায় যে বেংক নিফটি ক'লৈ যাব। ঠিক আছে, নিফটি আৰু বেংক নিফটিত দুইটা মানে সমান অলপ মানে হেৰি আছে, কানেকশ্যন আছে। ঠিক আছে, তো আজিৰ দিনটো ইমানেই। বাকী মই ভাটিবেলালৈ কিমান প্ৰফিট কৰিলোঁ, কিমান কি কৰিলোঁ, ভাটিবেলালৈ ভিডিঅ'ত দিম। আৰু ক'ব আপোনালোকে যে ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই। ঠিক আছে, যদি কেণ্ডেল ষ্টিক পেটাৰ্ণ বা এইবিলাক চাৰ্ট পেটাৰ্ণৰ ওপৰত ভিডিঅ' বনাব লাগে মোক জনাব কমেণ্টত, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক কমেণ্ট কৰি দিব। আৰু ট্ৰেডিঙৰ ওপৰত যিকোনো প্ৰশ্ন থাকিলে মোক ক'ব, সুধিব, শিকাই দিম। ঠিক আছে, দিনটোত আপুনিও 500,000 এনেকৈ 2K 3K 5K লগাই 500,000 উপাৰ্জন কৰিব পাৰিব। ঠিক আছে, ইমানতে সামৰণি মাৰিলোঁ। হেভ এ নাইচ ডে', জয় হিন্দ।